নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে আলা। এইবোৰ মানুহ জনাজাত, এইবোৰ জনা যায় মানে এই এনেকুৱা মানুহ পাগল এটা আছে দেই, 10টামান কোনে একেলগে মোক কয় দেই। মইতো ভাই এটা সাতঘাটৰ চেঙেলী, মই কিমানটা শিয়াল মৰিলে চাগে মোৰ নিচিনা এটা জন্ম হয় মানে এই মানুহজন পালোঁ, গোবিন্দ হাজৰিকা বুলি। তেখেতৰ নাম চাম নাজানো তেতিয়া, মানুহজন দেখিলোঁ তেখেতে চিঞৰি আছে 1 কেজি চাউল কিনি পাইছোঁ, 1 কেজি আটা কিনি পাইছোঁ। এতিয়া মোৰ ইউটিউব প্লেটফৰ্মটো মোৰ একো নাযায় নহয়, তুমি কাম কৰি আছা। তুমি যদি আজি 10 লাখ ছাবস্ক্ৰাইবাৰ গোটোৱা, 10 লাখ টকা যদি মাহে ইনকাম কৰা, মোৰ পকেটৰ পৰা যাব নেকি? মোৰো নাযায়, বাহিৰৰ পৰা আহিছে। এদিন আমাক ইংৰাজে শাসন কৰিছিলে, আমাৰ পৰা লুটিছিলে, এতিয়া আমি সিহঁতৰ পৰা লুটিব লাগে, সেইটোৱে কথা আৰু। আলাপৰ তৃতীয়টি খণ্ডলৈ আমাৰ দৰ্শকসকলক স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে লখিমপুৰৰ এজন প্ৰতিষ্ঠিত ইউটিউবাৰ, যাৰ কৌতুক অভিনয়েৰে ৰাইজৰ মাজত স্থান দখল কৰিবলৈ সক্ষম হৈছে, যাৰ ৰ'ষ্টিঙেৰে মানুহৰ মাজত আচল অৰ্থত সজাগতা আনিবলৈ সক্ষম হৈছে। আমি আজি আমাৰ অতিথিজনক চিনাকি কৰি দিব ওলাইছোঁ। এয়া আমাৰ মাজত আমাৰ দাদা সুলভ মিষ্টাৰ ৰাজা। ৰাজা, আপোনাক আমাৰ আলাপৰ তৃতীয় খণ্ডলৈ স্বাগতম জনাইছোঁ। লগতে আপোনাক ৰঙালী বিহুৰ শেহতীয়াকৈ হ'লেও শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ আৰু লগতে তোমালোকৰ প্ৰতিজন দৰ্শক আৰু লগতে তোমালৈও ৰঙালী বিহুৰ শেহতীয়াকৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি আমাৰ আলাপৰ যোগেদি বিভিন্ন গাঁৱে ভূঞে থকা বা যিখিনি আমাৰ লখিমপুৰৰ এটা নাম থকা কিছুমান, কিন্তু সেইখিনি পপুলাৰ হোৱা নাই বা লাহে লাহে হৈ আছে, আৰু তেনেকুৱাখিনি ব্যক্তি বা অনুষ্ঠানক লৈ বিশেষকৈ আমি আলাপৰ যোগেদি ৰাইজৰ মাজলৈ প্ৰকাশ কৰোঁ। কিন্তু যিহেতু আপুনি লখিমপুৰৰ এজন প্ৰতিষ্ঠিত ইউটিউবাৰ হিচাপে ধৰা হয়, আমি ধৰোঁ, জনসাধাৰণে বা দৰ্শকে ধৰে, গতিকে সেই দৰ্শকৰ অনুৰোধ মৰ্মে আপোনাৰ ওচৰলৈ আহিলোঁ, ইউটিউবৰ কিছু কথা পাতিম। এজন অসমীয়া হিচাপে অসমীয়া জাতীয়তাবাদ সংস্কৃতি সেইখিনিৰ ওপৰতো আলোচনা কৰিম। আৰু আপুনি কৌতুক অভিনয় কৰে, ৰ'ষ্টিং কৰে, তাৰ ওপৰতো আলোচনা কৰিম। গতিকে আজি আমি আমাৰ এই দ্বিতীয় খণ্ডতে আৰম্ভ কৰোঁ। নিশ্চয়। মাতটো শুনি হয়তো দৰ্শকে গম পাইছে যে মোৰ মাতটো একচুৱেলি এনেকুৱা নহয়, মই অকণমান মানুহটো চটফটীয়া, কিন্তু শৰীৰৰ অৱস্থা যথেষ্ট বেয়া বৰ্তমান, যিহেতু বিহু পাৰ হৈ গৈছে, বিহু লাগিলে গাত অকণমান। যি কি নহওক চেষ্টা কৰিম তোমাৰ প্ৰশ্নবোৰ উত্তৰ দিবলৈ। ঠিক আছে। আমি প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰোঁ আচলতে আপোনাৰ নিজৰ বিষয়ে। ঘৰত কোন আছে? হয়। বৰ্তমান কিহৰ লগত জড়িত আছে? হয়। নিশ্চয়। প্ৰথম কথা, মোৰ নামটো সকলোৱে মিষ্টাৰ ৰাজা বুলিয়ে জানে। আচলতে মোৰ সঠিক পৰিচয়টো দিবলৈ গ'লে মোৰ নাম ৰাজা দাস, আৰু মোৰ পৰিয়ালত থাকিবলৈ সকলোখিনি আছে, মা দেউতা আৰু 2টা ভাইটি আছে, আৰু মোৰ ৱাইফ। এখন খুব ধুনীয়া আমাৰ ঘৰ, এটা ফেমিলি। প্লাছ মই বৰ্তমান সময়ত ইউটিউবৰ লগতে জড়িত, আৰু লগতে সৰু সুৰা ব্যৱসায় কিছুমান কৰি আছোঁ। আচ্ছা। আমি আপোনাৰ পৰা আৰু এটা বিষয় জানিব বিচাৰোঁ। আপুনি ইউটিউবৰ মাজলৈ, আপুনি ইউটিউবটো এটা কাম হিচাপে কেতিয়াৰ পৰা বাছি ল'লে আৰু কেনেকৈ আৰম্ভ হ'ল? একচুৱেলি ইউটিউবৰ লগত জড়িতটো মই স্কুলত পঢ়াৰ দিনৰ পৰা বুলি ক'ব পাৰি, আৰু যেতিয়াৰ পৰা পঢ়ি আছোঁ তেতিয়াৰ পৰাই, বহুত আগৰ পৰা ইউটিউবত ভিডিঅ' চাই বেলেগক কপি কৰাৰ চেষ্টা কৰোঁ। এনেকৈ বহুত কেইবাটাও চেনেল খুলিলোঁ। এইটো আচলতে মোৰ 8 নে 9 নম্বৰ চেনেল চাগে। তাৰ আগত ধেৰ কাম কৰিব চেষ্টা কৰিলোঁ, কিন্তু কি হয়, যেতিয়ালৈকে কোনোবা এটা কামত মন দি একাগ্ৰতাৰে কৰা নাযায়, তেতিয়ালৈকে আচলতে তাৰ ফল পোৱা নাযায়। আৰু সেইটো কাৰণেই আগৰ চেনেলবোৰ মোৰ কেৱল মাত্ৰ এটা সৰু ইউটিউবত চেনেল হিচাপে থাকি গ'ল, মই একো কাম ভালকৈ কৰিব নোৱাৰিলোঁ। তাৰপিছত বহুত দিন মই গেপ দিলোঁ, যে বোলো নাই এইবিলাক আৰু মোৰ দ্বাৰা নহ'ব আৰু এনেকৈ ভাবি। কিন্তু 2019ত একজেক্টলি 18ৰ লাষ্টত ডিচেম্বৰ মাহত কিনো জানো আকৌ ভূতটোৱে সোমালে। কলেজত পঢ়ি থকাৰ সময়ত, তেতিয়া মই ডিগ্ৰী কৰি আছোঁ, এতিয়া আকৌ ভূতটো সোমালে যে বোলে আকৌ এবাৰ ভিডিঅ' বনাই চাওঁচোন, এবাৰ অলপ নিজৰ কণ্টেণ্ট লৈ, আগতেতো লোকৰ কণ্টেণ্ট লৈছিলোঁ, এবাৰ নিজৰ কণ্টেণ্ট এটা লৈ কাম কৰি চাওঁ। তো এই ৰ'ষ্টিঙৰ এটা ভিডিঅ' বনাই চালোঁ মই, প্ৰথমটো ৰ'ষ্টিং কৰিছোঁ তেতিয়া মই, আৰু বনাই ইউটিউবত এৰি দিলোঁ। মানুহে ভাল পালে, আৰু সেই ভাল পালেই চাগে, আৰু তাৰপিছত আৰু কণ্টিনিউ কৰিলোঁ। তো একজেক্টলি ক'বলৈ গ'লে 2019ৰ পৰা মই কণ্টিনিউ কৰিছোঁ ইউটিউবটো, আৰু মিষ্টাৰ ৰাজা তেতিয়াৰ পৰাই জন্ম। আচ্ছা। আচলতে ইউটিউবাৰ এজনৰ
মানে প্ৰতিষ্ঠিত ইউটিউবাৰ জনাবলৈ বৰ্তমান আমি ভাবোঁ লখিমপুৰৰ এজন প্ৰতিষ্ঠিত ইউটিউবাৰ বুলি ক'লে লেখত ল'বলগীয়া তাতে আপুনি পৰে গতিকে কেনেকুৱা ধৰণে সাধনা কৰিব লাগিব যে ইউটিউবাৰ জনাব হ'লে কিমান কষ্ট কৰিব লাগিব আচলতে কি হয় কষ্টটো থাকেই কষ্ট আচলতে প্ৰতিটো কামতে থাকে আজি আমাৰ দোকান এখন দি খাবলৈ হ'লেও আমাৰ কষ্ট কৰিব লাগিব যিয়ে নকৰোঁ প্ৰতিটো কামতে কষ্ট আছে খালি সেই কষ্টটো কৰিব জানিব লাগিব আচলতে তো কষ্ট য'ত কৰিব লাগে তাত কৰিব লাগিব য'ত কষ্ট কৰিব নালাগে তাত মাথা মাৰি থাকি লাভ নাই আচলতে যিটো কামত তুমি ভাবা যে এইটো কামত মোৰ ছাকচেছ পাম ইয়াত মই যুঁজিলে ভাল হয় সেইটো কামতহে লাগিব লাগে যিটোত তুমি বহুত দিন যুঁজিছা তোমাৰ বোলে লাভ নাই তাত আৰু বেছি মূৰ মাৰি থাকি লাভ নাই গতিকে মোৰ মতে এইটোৱে কওঁ যে কষ্ট চবতে আছে কিন্তু তাতকৈ ডাঙৰ কথা ৰাইজৰ মৰম ৰাইজে ভাল পাব লাগিব প্ৰথম কথা তুমি যিমানেই কষ্ট নকৰা ৰাইজে যদি ভাল নাপায় তেতিয়াও কোনো লাভ নাই ৰাইজৰ অন্তৰত সোমাব পাৰিব লাগিব এই যিসকল দৰ্শকে আমাক চাই আছে তেওঁলোকৰ হৃদয়ত স্থান ল'ব পাৰিব লাগিব তো তেতিয়াই তুমি ছাকচেছ হ'বা মোৰ মানে থিয়ৰিটো সেইটো কিন্তু মই ভাবোঁ যে আজিৰ তাৰিখলৈকে বৰ্তমান সময়লৈকে মই কেৱল যুঁজি আছোঁ কষ্ট কৰি আছোঁ এতিয়াও মই ছাকচেছ ল'ব পৰা নাই ল'বলৈ আৰু মোৰ বহুত যাত্ৰা কৰিবলৈ বাকী আছে নিশ্চয় আপোনাৰ এই যেতিয়া আৰম্ভণি কৰিছিল আপুনি কিমানত বুলি ক'লে আৰম্ভণি মই মানে 18 লাষ্ট 19ৰ পৰা মই একজেক্টলি আৰম্ভ কৰোঁ সেই সময়খিনি বা বৰ্তমান সময়লৈকে আপোনাৰ ইউটিউবৰ লগত জড়িত হৈ আছে তাৰ মাজতে আপোনাৰ কঠিনতা আহিছে বহুত যথেষ্ট আটাইতকৈ কঠিনতা বা চেলেঞ্জিং কি আছিল ইউটিউবৰ বাবে যথেষ্টখিনি আহিছে আচলতে বহুত কিবা কিবি থাকি গৈছে তাৰ মাজত আজিৰ তাৰিখত যদি ক'বলৈ যাওঁ বৰ্তমান সময়ত আজিৰ পৰা ৰিচেণ্ট কেইদিনমান আগৰ ঘটনা এইটো 2 মাহমানৰ আগৰ ঘটনা মোৰ যিটো ইউটিউব চেনেল মই 5-6 বছৰ কষ্ট কৰিছোঁ কষ্ট কৰি আজি তাক 9 লাখৰ ওপৰত আমাৰ দৰ্শকে মৰম দিছে তো ইমানখিনি ছাবস্ক্ৰাইবাৰ্ছ বা দৰ্শক আমি গোটাই যিটো চেনেল কষ্ট কৰিছিলোঁ আৰু 1 মিলিয়ন হ'বলৈ আৰু অকণমান জোৰ দিলে আৰু হৈ যায়গৈ আৰু সেই সময়খিনিতে আমাৰ চেনেলটো আচলতে কিছু দুষ্কৃতিকাৰীৰ হেঁচাত পৰি চেনেলটো সম্পূৰ্ণৰূপে ডিলিট হৈ গৈছিল বহুত বেয়াকৈ সম্পূৰ্ণৰূপে ইউটিউবৰ পৰা নোহোৱা হৈ গৈছিলে আৰু ইউটিউবে টাৰ্মিনেট কৰি দিছিলে আমাক আমাৰ প্ৰতিটো ভিডিঅ' ডিলিট আমাৰ চেনেল ডিলিট আমাৰ একো নাই মানে আমাৰ হাতত একোৱেই নাই আমি জিৰ' হৈ গ'লোঁ একেবাৰে তললৈ গুচি আহিলোঁ তো সেইখিনি সময়ত বহুত বেয়াকৈ ভাগি পৰিছিলোঁ আচলতে জীৱনৰ বেয়া দিন চাগে তাতকৈ বেছি আৰু মোৰ কেতিয়াও অহা নাছিলে মোৰ এনেকুৱা অনুভৱ হয় তো তথাপিও এটা সাহস আছিলে যে যিহেতু ইমান দিন কাম কৰিছোঁ ৰাইজৰ যিখিনি মৰম আছে এটা চেনেল এনেকৈ এটা গৈছে আৰু বনাম ৰাইজৰ সেই মৰমখিনি আকৌ পাম তাৰপিছত আমি আকৌ নতুনকৈ আৰম্ভ কৰিলোঁ এটা নতুনকৈ চেনেল মিষ্টাৰ ৰাজা এক্সট্ৰা বুলি আৰু সেই চেনেলটোত আমি মাত্ৰ 1 মাহ কাম কৰিছোঁ তাৰপিছত 1 মাহ কাম কৰোঁতে আমাৰ সেই চেনেলটোত যথেষ্ট দৰ্শক প্ৰতিটো ভিডিঅ'ত আমাৰ 2 লাখ 3 লাখলৈকে হয় তো সেইখিনি কৰিলোঁ আৰু তাৰপিছত আৰু বহুত যুঁজি আচলতে আমাৰ সেই চেনেলটো নৰ্থ ইষ্টত আচলতে প্ৰথমবাৰ আমাৰ চেনেলটো আমি ৰিটাৰ্ণ কৰিবলৈ সক্ষম হ'লোঁ প্ৰায় 2 মাহমানৰ মূৰত সম্পূৰ্ণ নৰ্থ ইষ্টৰ ভিতৰত আজিলৈকে এনেকুৱা এটা চেনেল নাই যিটো ঘূৰি আহিছে আমাৰটোৱে বেক হৈছে প্ৰথম আপোনালোকে কৰিছেনে নাই আৰু এইটো আচলতে ইউটিউব টীমৰ যথেষ্ট সঁহাৰি আছে ইয়াতে তেখেতলোকৰ আমাৰ ইউটিউব ইণ্ডিয়াৰ এটা ফুল ছাপোৰ্ট মানে আৰু তেওঁলোকৰ পৰা এটা সঁহাৰি পালোঁ তাৰ কাৰণে ভাল লাগিলে আৰু কিছু এনেকুৱা ব্যক্তিও আছে তেওঁলোকৰ নাম বৰ্তমান সময়ত যিহেতু মই অন কেমেৰাত ল'ব নোৱাৰোঁ তেওঁলোকেও সহায় কৰিছে যথেষ্ট আপুনি ৰ'ষ্টিং কৰে ইউটিউবৰ দ্বাৰা কৌতুক অভিনয় কৰে ব্লগছো কৰে বিভিন্ন ধৰণে আপুনি কৰি আহিছে কিন্তু আপোনাৰ প্ৰায়খিনি ভিডিঅ' দেখা যায় আপুনি ৰ'ষ্টিংটো বেছি গুৰুত্ব দিয়ে গতিকে আপুনি এজন ৰ'ষ্টাৰ হিচাপে নিজকে ভাবে এজন কৌতুক অভিনয় কৰা অভিনেতা বা ব্যক্তি হিচাপে ভাবে ইউটিউবাৰ হিচাপে ভাবে কি বুলি ভাবে আপুনি নিজকে কি বুলি ভাবে আৰু প্ৰথম কথাটো মই নিজকে মানুহ বুলি পৰিচয় দি বেছি ভাল পাওঁ মই এজন মানুহ মই এজন সমাজৰ হকে সৎ কামৰ হকে মাত মাতি ভাল পোৱা এজন মানুহ প্ৰথম পৰিচয়টো এনেকৈ দিম আৰু ডেজিগনেশ্যন বুলি যদি ক'বলৈ যাওঁ মই কি কৰোঁ কি নকৰোঁ তাত যিয়ে নকৰোঁ কিন্তু প্ৰথম কথা ইউটিউবাৰ যিকোনো ক্ষেত্ৰত ইউটিউবাৰ বুলি ক'লে আমাক ভাল লাগে বহুতে আজিকালি ইউটিউবাৰ বুলি কৈ হাঁহে মানুহক যে এইটো আমুক ইউটিউবাৰ আমুকে তামুকে এনেকৈ হাঁহে কিন্তু যদিহে চাবলৈ যোৱা যায় আজিৰ তাৰিখত ইউটিউবাৰে যথেষ্ট কাম কৰি আছে যথেষ্ট কাম কৰি আছে গতিকে বহুতে হাঁহে ইউটিউবাৰ বুলি কিন্তু মই ইউটিউবাৰ বুলি চিনাকি দি ভাল পাওঁ আৰু বাকী থাকিলে কৌতুক অভিনয় কিবা কিবি ৰ'ষ্টাৰ যিহেতু ৰ'ষ্টিংটো মোৰ তেজত আছে বুলি মই ক'ম এতিয়া মোৰ তেজে মোৰ শিৰাই ৰ'ষ্টিং ঘূৰি ফুৰিছে গতিকে ৰ'ষ্টাৰ বুলি ক'লে বেছি ভাল লাগে কিছুমান ক্ষেত্ৰত দেখা যায় ৰ'ষ্টাৰতকৈ স্পষ্টবাদী কোৱাটো বেছি ভাল হ'ব নেকি
এইটো একজেক্টলি তাৰ মিনিংটো হৈছে আমাৰ ভাষাত স্পষ্টবাদী আমি কাৰোবাৰ নিচিনাকে মিছামিছি কথা পকাই ভিডিঅ'টো আগত লেন্স এনে আমি ৰহন এইবোৰ নকৰোঁ আমি যিটো দেখিছোঁ ডাইৰেক্ট স্পষ্টকে কৈ দিছোঁ যে এইটো কৰিছে এইটো কিয় কৰিছা যেনিবা মোৰ কোৱাৰ ষ্টাইলটো অকণমান বেলেগ মই যেনিবা কাৰোবাক বেয়া লগাকে অলপ খঙত কৈ নিদিওঁ মই যাতে সিও চাই ভাল পালে হাঁহিয়ে মই তাক সিও যাতে হাঁহি গম পাই যে আচ্ছা এইটো মই ভুল কৰিলোঁ দেই সেই এনেকুৱা টাইপত মানে আৰু এই যে ধাৰণাটো ল'লে আপুনি ৰ'ষ্ট কৰি বা স্পষ্টবাদী হিচাপে মই এইটো চলাম এইটো ধাৰণাটো কেনেকৈ এইটো আহিলে মই আগৰ পৰাই আচলতে মই মানুহটো খুব স্পষ্টবাদী মই মানুহক তেল মাৰি বৰ এটা ভাল নাপাওঁ মোৰ আজিৰ তাৰিখলৈকে মই কাকো তেল মৰাও নাই আৰু নামাৰো এইটো এটা মোৰ নিজৰ অহংকাৰ বুলি ক'ম মই এইটো মোৰ নিজক লৈ কৰা মোৰ নিজৰ এটা অহংকাৰ মই মানুহক কেতিয়াও তেল নামাৰো গতিকে আগৰ পৰাই স্পষ্টবাদী ঘৰতো হওক মা দেউতাৰ আগতো হওক মই মোৰ বন্ধু বান্ধৱীৰ আগতো হওক মই স্পষ্টবাদী কথাবোৰ স্পষ্টকৈ কৈ ভাল পাওঁ আৰু লোক ঢাক নকৰোঁ মোৰ মানুহটো যেনেকুৱা দেখাত যেনেকুৱা মোৰ কথাবোৰ তেনেকুৱা গতিকে সেইকাৰণে আৰু সেইটোত চাগে থাকি গ'ল আৰু সেই ইউটিউবতো কাম কৰোঁতে কৰি চালোঁ প্ৰথমতে ধেৰ কিবা কিবি কৰিছিলোঁ কিন্তু পাছত যেতিয়া নিজৰ বোলো নাই নিজৰ যিটো হয় আচলতে ইউটিউবত সেইটোৱে কৰিব লাগে আৰু সেইটো কৰি চালোঁ ৰাইজে ভাল পালে সেনেকৈ আৰু নিশ্চয় নিশ্চয় তাৰ মাজতে সোধো আপুনি ইউটিউব চাই কাৰোবাক হয় চাওঁ অসমৰ বুলি ক'লে কোন প্ৰিয় প্ৰিয় বুলি ক'বলৈ গ'লে আচলতে বহুতে বেয়া পাব নামবোৰ প্ৰিয় বুলি নকওঁ মই কণ্টেণ্ট চাওঁ আমাৰ সকলোৰে চাওঁ আমাৰ নামবোৰ কেনেকৈ কৈ এতিয়া চবৰে ডিম্পু হওক আমাৰ বেতাল নিপুহঁত হওক আৰু আমাৰ বিকাশে হওক কংকন আমাৰ নিকো আমাৰ এনেকৈ অজস্ৰ আছে ইউটিউবাৰ আপুনি ভাত খাই আছে আজিকালি ভাত খাই থাকোঁতে মই এতিয়া বেহৰবাৰীখন চাই ভাল পাওঁ আপোনাৰ কেতিয়াবা মানে কৌতুক অভিনয় চাই ভাল পাওঁ আপোনাৰ চাওঁ ৰাজীৱৰ চাওঁ মানে ভাতকেইটা খাই থাকোঁতে কিবা এটা চাই থাকিলে ভাল লাগে তো মোৰ ভাত খাই থাকোঁতে মই চাই ভাল পাওঁ তাৰক মেহতাকে উল্টা চশমা বা মই বেছি সময় মানে মোৰ মোবাইলটোত বেছিকৈ চোৱা কণ্টেণ্ট এটাই তাৰক মেহতাকে উল্টা চশমা আৰু বেহৰবাৰীও চাওঁ কিন্তু বৰ এটা বেছি নাচাওঁ আজিকালি আগৰ কণ্টেণ্টবোৰ সিহঁতৰ ভাল লাগিছিলে আজিকালি যিহেতু অলপ বেলেগ হ'ল গতিকে চোৱা নাযায় আৰু মই চাওঁ আমাৰ যিবিলাক আমাৰ এতিয়া নতুনকৈ উঠি অহা ব্লগাৰবিলাক আছে মই বিশেষকৈ নতুন ইউটিউবাৰবোৰ চাই বেছি ভাল পাওঁ মানে সিহঁতৰ কণ্টেণ্টবোৰ চাই ভাল লাগে তো কষ্ট যিটো কৰে সেই কষ্টটো মোৰ ভাল লাগে আৰু মই কমেণ্টো কৰোঁ বহুতক মই যে চাওঁ সি মোক চিনি পাই নাপায় নাজানো মই তাক চিনি পাওঁ নাপাওঁ নাজানো তাৰ ভিডিঅ'টো চাই ভাল লাগিলে মই ঘপককৈ ব্ৰাউজত পাই গ'লোঁ মই ক্লিক কৰি দিলোঁ তেতিয়াহ'লে মোৰ নিৰ্দিষ্টকৈ মই যে ইয়াকেই ডেইলি চাম ডেইলি চোৱা মোৰ কোনো নাই কিন্তু মই চবকে চাওঁ নতুনখিনি যি নতুনকৈ আৰম্ভ কৰিছে আজি তুমি আৰম্ভ কৰিলা ভিডিঅ' এটা বনালা তোমাৰ ভিডিঅ'টো আজি এটা চাই দিলোঁ নহয় কাইলৈ আকৌ আহি গ'লে মই সেইটোকো চাম মানে সেনেকৈ নতুনবোৰেনো কিনো কৰিছে আমিনো কি কৰিছিলোঁ সিহঁতেনো কি কৰিছে সেইবিলাক চাই ভাল লাগে আৰু তাতে মানে মই নিজে উলিয়াই থাকোঁ যে ইয়াত এইখিনি এইটো ভুল কৰিছে এইখিনি এইটো যদি আৰু অকণমান এইটো কৰিলে হয় আৰু অকণমান এইটো কৰিলে হয় সেইবিলাক মানে মই নিজকে নিজে ভাবি থাকোঁ মানে আপুনি এনেকুৱা ধৰণৰ মানে নতুন কোনোবা যদি আগবাঢ়িছে আগবাঢ়ি যাব লাগে সেইটোৱে কথা ইয়াতে মোৰ ইউটিউব প্লেটফৰ্মটো মোৰ একো নাযায় নহয় আজি তুমি কাম কৰি আছা তুমি যদি আজি 10 লাখ ছাবস্ক্ৰাইবাৰ গোটোৱা 10 লাখ টকা যদি মাহে ইনকাম কৰা মোৰ পকেটৰ পৰা যাব নেকি মোৰো নাযায় বাহিৰৰ পৰা আহিছে এদিন আমাক ইংৰাজে শাসন কৰিছিলে আমাৰ পৰা লুটিছিলে এতিয়া আমি সিহঁতৰ পৰা লুটিব লাগে সেইটোৱে কথা আৰু এতিয়া আমি আপোনাৰ লগত প্ৰায়খিনি সময়ত আমাক গোবিন্দ কাকাক দেখা পাওঁ বহু লোকে বহুত ক্ষেত্ৰত কয়ো মই কমেণ্টবিলাকতো চাওঁ আপোনাৰ কমেণ্ট ছেকশ্যনবিলাকতো চাওঁ তাত লিখা থাকে যে কণ্টেণ্ট নাপালে গোবিন্দ কাকাক ইউজ কৰি আছে বা সেই মানুহজনক অকৰা অজলা মানুহজনক লৈ পিনে তেওঁ টকা ঘটি আছে তেনেকুৱা ধৰণৰ পাওঁ মানে কমেণ্টবিলাক চাওঁ যিহেতু আপোনাৰ ভিডিঅ' চাই ভাল পাওঁ গতিকে কোনে কি কৈছে ভালকৈ বেয়া হৈছে সেইখিনি চোৱাটো মানে এটা আহি যায় আৰু গতিকে সেই যে সমালোচনা কৰাটোক ভাল বেয়া দেখাই দিয়াটোক সেইখিনি আপুনি কেনেকৈ লয় হজম কৰা বুলি কয় মই আচলতে সমালোচনাৰ সন্মুখীন হ'বলৈ সদায় সাজু থাকোঁ ঠিক আছে তো সমালোচনাৰ কথা পাতিম বাৰু তাৰ আগতে ক'লোঁ যে এই গোবিন্দ ককা ভাইৰেল ককা যি বুলিয়ে নকওঁ তেখেত আচলতে মোৰ কাৰণে এজন বহুত গুৰুত্বপূৰ্ণ ব্যক্তি মই তেখেতক বহুত শ্ৰদ্ধা কৰোঁ তেখেতক মই বহুত ৰেচপেক্ট কৰোঁ আজিলৈকে তোমালোকে মোৰ এনেকুৱা এটা ভিডিঅ' নেদেখিবা বা কোনো দেখাই দিবও নোৱাৰে সেই মানুহজনক মই আমনি কৰা মদ খুৱাই লৈ ফোন কল এটা লগাই দি বেয়া বেয়া কথা এগালমান ক'বলৈ দিয়া মোৰ ভিডিঅ'ত তোমালোকে দেখিবলৈ নোপোৱা আজিলৈকে তেখেতৰ মোৰ ভিডিঅ'ত তুমি সেইটো নোপোৱাই ক'ৰবাত কাটচিত তেখেতে যি
কাৰণ তেখেতে প্ৰতিটো ছেকেণ্ডত তেখেতে দুটাকৈ বেয়া কথা কয় সেইটো তেখেতৰ তেজত আছে গতিকে সিমানখিনি কাটিব পৰাটো সম্ভৱ মানে সেইখিনি স্ক্ৰিপ্টেড নহয় নহয় একদম তেখেত মানুহজন একদম কিন্তু আজিকালি মই কি দেখি আছো বহুতে কি কৰে যে তেওঁ ঘৰত যায় তেওঁক গৈ 2 পেক খুৱাই দিয়ে 2 পেক মাল খুৱাই দিলে তাৰপিছত তেওঁক সুধি দিয়ে যে হিমন্ত বিশ্ব শৰ্মাই আপোনাক আমুক কৰিলে তেওঁ খংটো উঠি গ'ল তেওঁ গালি পাৰি দিলে সেইটো ভিডিঅ' ইউটিউবত দি দিলে তেওঁৰ কথা দেখোঁ তেওঁ প্ৰায় কংগ্ৰেছৰ ছাপৰ্টাৰ বিৰাট দল তেওঁ ৰাজনৈতিক দলৰ কোনোবা ছাপৰ্টাৰ হ'ব পাৰে তুমি কাৰোবাক ছাপৰ্ট কৰিব পাৰা তেওঁ কাৰোবাক ছাপৰ্ট কৰিব পাৰা মানে সুবিধা লয় কিছুমান ইউটিউবাৰে সেইটো আৰু সুবিধা লোৱা বস্তু নহয় সেই বস্তুটো মানে ভুল কৰে মোৰ কণ্টেণ্টত সেইটো নাই এতিয়া তোমালোকে যদি চোৱা মোৰ মিষ্টাৰ ৰাজা এক্সট্ৰাটো চালেই তাতে গম পাবা তেখেতক লৈ মই কি কৰিছোঁ তেখেতৰ যিখিনি সপোন সেইটো কথা কওঁ দেই তাতে কিছুমানত পাওঁ ৰাজা তোমাক ধন্যবাদ জনাইছোঁ তুমি এজন বৃদ্ধ বয়সৰ ককাক ইমান ধুনীয়া মনোৰঞ্জন দিয়াব চেষ্টা কৰিছা সেই সময়খিনি পাওঁ হৈছে গতিকে তাৰ বাবে বহুত ধন্যবাদ তেনেকুৱা কোৱা কিন্তু কিছুমান সেই কমেণ্টখিনি শুনাৰ লগে লগে মোৰ গাৰ নোম থিয় হৈ যায় যে নিগেটিভটো প্ৰতিটো হৰিনাম এটাতো গালি দিয়া মানুহ আছে আমাৰ ইউটিউবত মহাত্মা গান্ধীকে মাৰিছে ভাবিছোৱা গতিকে মই সেই মানুহজনক মই বিচাৰোঁ যে কি কোনোবাই 10টা কথা কৈছে মই সেইটোত গুৰুত্ব নিদিওঁ কৈ থাক যিয়ে নকওঁ মই তেখেতৰ লগত কি কৰি আছোঁ সেইটো মই জানো মই সেই মানুহজনক তেখেতে জীৱনত গুৱাহাটীহেন চহৰখনে দেখি পোৱা নাই বাহিৰৰ কথাটো বাদেই দিছোঁ আমাৰ গুৱাহাটীখনে তেখেতে আজিলৈকে দেখা নাছিলে তেখেতক মই তাত আনি তেখেতক মই কি খুৱাইছোঁ কি ৰাখিছোঁ কি পিন্ধাইছোঁ ইমানখিনিলৈকে মই দেখাবও যোৱা নাইকিয়া বহুতে মোক তাত দুটামান মই কমেণ্ট দেখিছোঁ যে ৰাজাই বোলে বুঢ়াক কি ভালকৈ খোৱা পিন্ধা দিয়া নাই থাকিবলৈ দিয়া নাই মই ঠিক হ'ব পাৰোঁ তেখেতক মই যিখিনি খুৱাইছোঁ হয়তো চাগে মই মোৰ ফেমিলিকো এনেকৈ ডেইলি নোখুৱাওঁ এটা কাৰণে খুৱাইছোঁ সেইখিনি মই কণ্টেণ্ট বনাই মই এৰিব পাৰোঁ যে আজি ককাক মই এইটো খুৱাইছোঁ আজি মই ককাক ইমানখিনি খুৱাইছোঁ আজি ককাক মই AC ৰুমত ৰাখিছোঁ সেইবোৰ মই দেখুওৱা নাই সেইখিনি দেখালে মই স্বাৰ্থপৰ হৈ যাম কোনোবাখিনিত সেইখিনি মোৰ কৰ্ম মই তেখেতৰ কৰ্তব্য মই কৰিবই লাগিব তেখেতৰ কাৰণে সেইটো এটা অসমীয়া হিচাপে অতিথি আপ্যায়নৰ শুশ্ৰূষা আছে আমাৰ অসমীয়াত সেইটো আমি কৰিবই লাগিব সেইটো কৰিছোঁ তাৰ বিনিময়ত তেখেতে যে মোক ফুৰাইছোঁ অকণমান এই যে চিৰিয়াখানাখনলৈ লৈ গ'লোঁ এই যে বোলে গেম পাৰ্লাৰত লৈ গ'লোঁ এই যে বোলে মীনা বজাৰলৈ লৈ গ'লোঁ এই বস্তুবোৰ যেনিবা মোৰ আমাৰ যিহেতু কণ্টেণ্টটোৱে সেইটো গতিকে আমি ভিডিঅ' আকাৰে সেইখিনি ৰাইজৰ মাজলৈ পঠাই আছোঁ মানুহে চাইও ভাল পায় মানুহে চাই ভাল পায় যথেষ্ট ভাল পায় আৰু গতিকে তাৰ পৰা আপোনাৰ নেগেটিভিটি একো যোৱা নাই নাই মই ভাবোঁ নাই এনেকৈ একো নাই আৰু যি দুজনে কৈছে তেওঁলোকৰ বুজাত অকণমান দেৰি হৈছে কিন্তু তেওঁলোকেও বুজি পাব লাহে লাহে চাই থাকিলে কণ্টেণ্টবোৰ কৰি থাকিলে বুজি পাব গতিকে মই বেয়াকৈ কোৱা সকলোকো মই কেতিয়াও নকওঁ যে তেওঁলোক ভুল বুলি হয় তেওঁলোকে কিবা এটা বেয়া পাইছে সেইটো মই মানি লৈছোঁ হয় কিবা এটা বেয়া পাইছে মই মানুহে মোৰ প্ৰতিটো বস্তু যে শুদ্ধ হ'ব সেইটো নহয় ভুল মোৰো হ'ব মই যে স্পষ্টবাদী হ'লোঁ বুলি যে মোৰ ভুল নহ'ব সেইটো নহয় ভুল মোৰো হ'ব ভুল তোমাৰো হ'ব গতিকে তেওঁলোকে কোৱাখিনিও মই সদায় গ্ৰহণ কৰোঁ যে হয় আৰু মই চেষ্টা কৰোঁ যে যি আজি 2-3% মানুহে মোক কৈ আছে যে এইটো ভুল বুলি তেওঁলোকে যাতে আৰু 2 দিন পিছত মোক ক'ব পাৰে যে শুদ্ধই তুমি মই সেইটো কৰিবলৈ চেষ্টা কৰি আছোঁ মই কেতিয়াও মোক বেয়া পোৱা সকলক যে মই এই তামুক বুলি গালি পাৰিব যাম আজিকালি ইনষ্টাগ্ৰামত দেখোঁ নহয় বোৱাৰীবিলাকে যে কমেণ্ট লগাই যে গালি পাৰি থাকে সেইটো টাইপৰ মই ক'বলৈ নাজানো আমাৰ ঢকুৱাখানা এগৰাকী আছে বোৱাৰী এগৰাকী আচ্ছা খুব দিয়ে তেওঁ কণ্টেণ্ট নাপায় নে কি এইটো আৰু কি ক'বা আজিকালি কিবা এটা হ'বহে লাগে আৰু ভাবিছোঁ অসমত যদিহে আমাৰ অসম ভাৰত এই আমাৰ এই দেশখনত বুলি ক'ব লাগিব আচলতে এই ঘিবলি ষ্টাইলটোৱে কিমান ভাইৰেল হৈ গ'ল চাবাচোন এখন কাৰ্টুন ফটো কিমান ভাইৰেল চবেই এতিয়া কাৰ্টুন ফটো বনাবলৈ হ'লে তাৰ কিবা এটা বস্তু সৰু লেঠাই কিবা এটা পাবহে লাগে বগেনভেলিয়া কিমান দূৰলৈকে গ'ল গতিকে সেনেকৈ বগেনভেলিয়াটো ভাৰতৰ বাহিৰত গুচি গ'ল বগেনভেলিয়া তোমাৰ কিন্তু গানটো ভাল লাগে বাকী গোবিন্দ ককাৰ চিনাকি কেনেকৈ হৈছিল তেওঁৰ লগত তেখেতৰ লগত চিনাকি আচলতে মোৰ বৰ বিশেষ এনেকৈ একো নাছিলে মই ইউটিউবত ভিডিঅ' চাই থাকোঁতে মই এটা কণ্টেণ্ট মই বনাইছিলোঁ চুপতি বুলি 2019 লাষ্ট 2020 মানে কৰোণাৰ টাইমত মই চুপতি বুলি এটা তাৰপিছতে তেতিয়া মই কি হৈ যায় কিছুমান মানুহৰ ভিডিঅ'বোৰ চাওঁ জুবিন দাক লৈ মই চুপতি কৰিছোঁ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লৈ মই চুপতি কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লৈ মই চুপতি কৰিছিলোঁ তো সেই তাতে
মানে এনেকৈ মই সদায় মানুহ বিচাৰি ফুৰোঁ আজি কাৰ লগত চুপতি কৰিম আজি কাৰ লগত চুপতি কৰিম মই তাৰ মাজতে এটা কথা কৰিলোঁ তাৰ মাজতে এজন সংগঠনৰ নেতাক লৈ মই চুপতি কৰিছিলোঁ আজিৰ তাৰিখত তেখেত এজন ৰাজনৈতিক নেতা যেতিয়া তেখেত সংগঠনৰ নেতা আছিলে তেখেতক লৈ চুপতি কৰিছিলোঁ তেতিয়া আচলতে সেই সংগঠনটোৱে মোৰ ওপৰত উঠি পৰি লাগিছিলে যে মোৰ ওপৰত থানাত গৈ এজেহাৰ সেইটো চাইছিলোঁ ভিডিঅ'টো মই সেইবিলাক তেওঁলোকে কৰিছিলে কিন্তু মই তেতিয়াও স্পষ্টবাদী আছিলোঁ মই স্পষ্টই আছিলোঁ যে মই কাকো কেতিয়াও মই প্ৰত্যক্ষভাৱে মই কাকো বেয়াকৈ ক'ব যোৱা নাই মই মাত্ৰ তেখেতৰ লগত এটা অনুষ্ঠান কৰিছোঁ ধেমেলীয়া অনুষ্ঠান চুপতি মই দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে কৰিছোঁ গতিকে তেওঁ কোন ন আজিৰ তাৰিখত যিহেতু সেই ব্যক্তিজনে 3টাকৈ ইলেকশ্যন খেলিলে 3টাতে হাৰিছে মই ক'ব যোৱা নাই এইটো ভাল হৈছে বুলি কিন্তু তেওঁ হাৰিছে বুজিছে গতিকে তেনেকৈ বিচাৰি থাকোঁতে মই ঘপককৈ মানে এই মানুহজন পালোঁ গোবিন্দ হাজৰিকা বুলি তেখেতৰ নাম চাম নাজানো তেতিয়া মানুহজন দেখিলোঁ তেখেতে চিঞৰি আছে 1 কেজি চাউল কিনি পাইছোঁ 1 কেজি আটা কিনি পাইছিলোঁ সেই ভিডিঅ'টো উঠাই আনি মানে মই কাট কৰি পিনে বনাই দিলোঁ আৰু সেই ভিডিঅ'টো মোৰ ইউটিউব কেৰিয়াৰৰ ভিতৰত আটাইতকৈ বেছি জনপ্ৰিয়তা ভিডিঅ' হৈ গ'ল আমি ফেচবুকত প্ৰায় মানে 2 কোটিৰ ওপৰত আমি ভিউজ পাইছোঁ প্ৰায় 3 কোটি হওঁ আৰু আমাৰ অসমৰ মানে মেক্সিমাম মানুহে সেইটো ভিডিঅ' চাইছে মোৰ তাৰপিছত সেই মানুহজনক বোলো আচ্ছা এই মানুহজনৰ বোলো কথাখিনি ভাল লাগে তেনেকৈ মই বিচাৰিবলৈ ল'লোঁ ক'ত পাম তেখেতক বিচাৰি ক'তনো ঘৰ কিনো কথা নাজানো তো লাষ্টত গম পালোঁ তেখেত গহপুৰৰ হয় তেনেকৈ 2জনমান ভাইটিৰ কণ্টেক্টত আহি তেখেতক ফেচ টু ফেচ মই লগ কৰা নাছিলোঁ যদিও মই মোৰ ফালৰ পৰা কেইটামান কুৱেশ্যন বনাই পঠাই দিওঁ তেওঁৰ পৰা উত্তৰখিনি ল'বলৈ তেওঁ উত্তৰখিনি দিয়ে এনেদৰে প্ৰথম আমাৰ অনলাইন কাম হৈছিলে তাৰপিছত ফাইনেলি তেখেতক আমি 21 মানত লগ পালোঁ নেকি 21 প্ৰত্যক্ষভাৱে সন্মুখী কৰি আৰু লগ পাই 22 মানত লগ পাইছোঁ চাগে লগ পাই তেখেতক মই মোৰ ঘৰলৈ আনিলোঁ আপ্যায়ন কৰিলোঁ মোৰ ঘৰত তেখেতে 10-15 দিনমান থাকিলে আৰু সেই তেতিয়াৰ পৰা যি যাত্ৰা তেখেতৰ লগত মোৰ আৰম্ভ হ'ল অবিৰতভাৱে আজিলৈকে আছে আজিলৈকে হয়তো এইবিলাক কথা ৰাজহুৱা নকৰোঁ আজিলৈকে তেখেতক মই মোৰ ফালৰ পৰা যিখিনি কৰিব লগা আছে প্ৰতিদিনেই কৰি আৰু যদি আপুনি তেওঁক ইউজ কৰিছে বা তেওঁক কষ্ট দিছে তেওঁ আপোনাৰ ওচৰত নিশ্চয় নাহে কিয় আহিব আজি যদি মই তোমাক 10টা কথা বেয়াকৈ কৈ পাওঁ তোমাক যদি আজি মই ব্যৱহাৰ কৰি দিওঁ তুমি যদি কাইলৈ মোৰ ওচৰলৈ আহিবা আচলতে স্বাৰ্থ নাথাকিলেও যদি বেনিফিটছ নাথাকে কেতিয়াও নাহে স্বাৰ্থ নাথাকিব পাৰে কিন্তু বেনিফিটছ নাথাকিলে কেতিয়াও নাহে তেওঁ কিবা এটা তেওঁৰো লাভ হৈছে সেইটোৱেতো আজিৰ তাৰিখত তেখেতেই কৈ ফুৰে যে ৰাজা কিনো কৰিলা জানো এইবোৰ বোলে গোটেই মানুহৰ পৰা ওলাব নোৱাৰি বোলে সেই কথা শুনি মোৰ ভাল লাগে যে দেচোন যদি মোৰ কিবা এটা চেষ্টাত যদি আজি এজন মানুহে চিনি পাইছে তো মোৰ ভাল লাগে সেইটো মোৰ কাৰণে গৌৰৱৰ কথা সেইটোৱে আৰু তেখেতক লৈ কি কৰিব লগা আছে সেইখিনি মই কৰি আছোঁ সেইখিনি মোক আৰু মই যে নাভাবোঁ যে সেই তেখেতক যে আজি মই ভাত খাবৰ কাৰণে চাউল 1 কেজি কিনি দিছোঁগৈ সেই চাউল 1 কেজিটো মই ভিডিঅ' বনাই দেখাম তেখেতক যে গা ধুবলৈ আজি মই চাবোন এটকা কিনি দিছোঁ সেই চাবোন টকাও যে মই ভিডিঅ' বনাই দেখাম ইমানো স্বাৰ্থপৰ মই নহয় তেখেতক বনোৱা কণ্টেণ্টটো বেলেগ আৰু তেখেতৰ ব্যক্তিগত যিখিনি দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী বা দৈনন্দিন তেখেতক যিখিনি লাগে সেইখিনি দিয়াটো বেলেগ